নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আন এখনি নতুন উপন্যাস লৈ। ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু। 1. অৰণ্য সঁচাকৈ বিচিত্ৰ। ই যেনেদৰে সুন্দৰ তেনেদৰে ভয়াৱহ। ইয়াত যিখন অৰণ্যৰ কাহিনী বৰ্ণনা কৰিব খুজিছোঁ, এই অৰণ্য প্ৰকৃততে বিশাল। ইয়াৰ একাংশ ভূটানৰ অন্তৰ্গত, একাংশ অৰুণাচলত আৰু একাংশ অসমৰ উত্তৰ অঞ্চলত। কামৰূপ, দৰং দুয়োখন জিলাৰে উত্তৰাংশ এই অঞ্চলৰ দ্বাৰা পৰিবেষ্টিত। এই বিশাল অৰণ্য অঞ্চলৰ অধিকাংশ অভয়াৰণ্য। ঠায়ে ঠায়ে আকৌ জনবসতিপূৰ্ণ এলেকাও আছে। বোধহয় এসময়ত সেইবোৰ ঠাইও অৰণ্যই আছিল। লেথেৰি নিচিগা অৰণ্য। বিভিন্ন ঠাইত বিভিন্ন নাম এই অৰণ্যৰ। প্ৰকৃতিয়ে দুহাত উজাৰি যেন সৃষ্টি কৰিছে এই অৰণ্যক। যিবোৰ অঞ্চলৰ জনমানৱশূন্য, সেইবোৰ অঞ্চলৰ ৰূপৰ বৰ্ণনা দিয়া সাধ্যতীত। মাত্ৰ চাব পাৰি, চাই নিজকে ধন্য মানিব পাৰি। দুচকুৰ মুগ্ধ মনিত নাচে সেউজবুলীয়া ৰূপহী অৰণ্যই। আপুনি যদি দুঃসাহসী হয়, এই বিশাল অৰণ্যৰ জনমানৱশূন্য ঠাইবোৰলৈ কেতিয়াবা নিশা আহক। জনাক নিশা গভীৰ অৰণ্যৰ মাজত নিজক হেৰুৱাই সেই ভয়াল সুন্দৰক উপলব্ধি কৰক। নিশাচৰ পক্ষীৰ মাত কৰ্কশ হ'লেও তাত আমেজ পাব। নিচেই ওচৰতে চিঞৰি উঠা বাঘ বা হাতীৰ চিঞৰত যদি ভয় খায়, তেন্তে আপুনি ৰূপে ৰূপে অপৰূপ অৰণ্যৰ সৌন্দৰ্য উপলব্ধি কৰিব নোৱাৰিব। কিন্তু সাৱধান, কোনো অসভ্য অভিপ্ৰায় লৈ বন্দুক বা ৰাইফল লৈ অৰণ্যত নোসোমাব। নিৰপৰাধী নিৰীহ পশুৰ ৰক্তেৰে নিজৰ হাত ৰঞ্জিত নকৰিব। কেনেবাকৈ যদি আপুনি বিশাল অৰণ্যৰ সম্ৰাট জুলুৰ দৃষ্টিত পৰে, তেন্তে আপোনাৰ মৃত্যু অৱশ্যম্ভাৱী। জুলু মানুহৰ নাম নহয়, জুলু এটা মহৰ নাম। শান্তশিষ্ট হ'লেও ভয়ংকৰ। জুলুৰ কথাকে লিখিবলৈ ওলাইছোঁ। অসংখ্য খাল বিলেৰে ভৰা এই অৰণ্য। মাজে মাজে আছে উত্তৰৰ পৰ্বতসমূহৰ পৰা নামি অহা তীব্ৰ স্ৰোতস্বিনী। এই স্ৰোতস্বিনীবোৰৰ দুয়োপাৰ নীৰৱ নিস্পন্দ। ঘন বনৰ এক অব্যক্ত অস্পষ্ট মৌন ইংগিতত আপোনাৰ মন ভাহি যাব সাধুকথাৰ ৰাজ্যলৈ। দুচকুৰ নিদ্ৰা ক'ৰবাত লুকাব। খেয়ালী প্ৰকৃতিৰ অপূৰ্ব দান এই অৰণ্য। যেনে ভয়ংকৰ তেনে বন্য। ক্ষণে ক্ষণে ৰূপ পৰিৱৰ্তন হয়। অসংখ্য মূল্যৱান গছৰ প্ৰাচুৰ্য এই অৰণ্যত। কিন্তু মানুহৰ নিৰ্বুদ্ধিতাৰ ফলত এই প্ৰাচুৰ্য হ্ৰাস পাইছে। ধ্বংসৰ আনন্দত মানুহ যেন মতলীয়া হৈ পৰিছে। গহীন অৰণ্যৰ মাজে মাজে অতি সন্তৰ্পণে নিঃশব্দে আগবাঢ়ক। বিশ্বাস নাই। ক'লা হালধীয়া দীঘল দীঘল দাগেৰে বিশাল দেহটোলৈ কোনোবা জোপোহাৰ আঁৰত অৰণ্যৰ ভয়ংকৰ ঢেকীয়াপতীয়া বাঘটো নিশ্চিন্ত মনে শুই থাকিব পাৰে। হয়তো সি নৰসাধকো হ'ব পাৰে। এতেকে সাৱধান। জোপোহাৰ আঁৰে আঁৰে বনৰ মাজে মাজে অকণো শব্দ নোহোৱাকৈ ঢেকীয়াপতীয়া বাঘ যোৱা দেখিছেনে? আপুনি গম নাপালেও কিছুমান প্ৰাণীয়ে আপোনাক সতৰ্ক কৰি দিব। গছৰ ডালে ডালে জঁপিয়াই বান্দৰবোৰে চিঞৰ বাখৰ লগাই দিয়ে। বনৰীয়া গাহৰি প্ৰাণৰ ভয়ত আঁতৰি পলায়। চৰাই চিৰিকটিবোৰে চিঞৰি চিঞৰি তলপাৰ লগাই দিয়ে। বনৰাজ এইবোৰ সম্বৰ্ধনাত আমনিবোধ কৰে। নিঃশব্দে গহীন অৰণ্যলৈ গুচি যায়। নাইবা কোনো দুৰ্বল লোকৰ হৃদপিণ্ড স্তব্ধ কৰিব পৰা প্ৰচণ্ড গৰ্জন কৰে। সেই গৰ্জন কাণত পৰিলে আপোনাৰ ধমনীত তেজ চলাচল বন্ধ হৈ যাব। ৰদ আৰু ছাৰ মাজে মাজে সুদৃঢ় মাংসপেশীত ঢৌ খেলাই আগুৱাই যোৱা বনৰাজক আপুনি দেখিছেনে? কি অপূৰ্ব ছন্দময় গতি তাৰ! অৰণ্যত থকা দুই এটা ধূৰ্ত নৰসাধকে আপোনাক বিপদত পেলাব পাৰে। সিহঁত অত্যন্ত চতুৰ। সিহঁতৰ গোপন অভিসন্ধি বুজা কঠিন। সিহঁতে হেনো মানুহ চিনি পায়।
কোন মানুহ কিমান বিপজ্জনক। অৰণ্যৰ আটাইতকৈ চতুৰ প্ৰাণী নাহৰ ফুটুকী বাঘ। ঢেকীয়াপতীয়া বাঘৰ দৰে সিহঁত কিন্তু ভদ্ৰ নহয়। ৰাজকীয় সুলভ ভংগী সিহঁতৰ নাই। ঢেকীয়াপতীয়া বাঘক বিশ্বাস কৰিলেও সিহঁতক কিন্তু নকৰিব। ধূৰ্তামিৰ খেলত সিহঁত অত্যন্ত পাৰদৰ্শী। বনে বনে দেখা পাব অনেক হৰিণ। মানুহৰ অত্যাচাৰত অৱশ্যে সিহঁতৰ সংখ্যাও দিনক দিনে কমি আহিছে। কলা হৰিণ দেখিছে? আপোনাৰ যদি সৌভাগ্য আছে তেন্তে দুই এটা কলা হৰিণ আপোনাৰ চকুত পৰিব পাৰে। কি সুন্দৰ সিহঁতৰ শিং দুটা। পকাই পকাই যেন শিং দুটা দীঘল কৰিছে। যদি আপোনাৰ চকুৰ আগত পৰিছে তেন্তে নিশব্দে হেঁপাহ পলুৱাই চাওক। অকণমান শব্দ হ'লে কিন্তু সিহঁত তীব্ৰ বেগে আপোনাৰ চকুৰ আগৰ পৰা আঁতৰি যাব। সিহঁততকৈ বেগী জন্তু হেনো অৰণ্যত আৰু নাই। অৰণ্যৰ আটাইতকৈ নিৰীহ প্ৰাণীজাকৰ ওচৰলৈ আপুনি যোৱাই নাই। সামান্য শব্দতে চকিত নয়নেৰে ইফালে সিফালে চায়। সিহঁতৰ শত্ৰুৰ অভাৱ নাই। বৰ্তমান হয়তো মানুহে সিহঁতৰ প্ৰধান শত্ৰু। অৰণ্যৰ আটাইতকৈ বিশাল প্ৰাণী গজৰাজক চাবলৈ আপোনাৰ মন যোৱা নাইনে? জাকে জাকে হাতী আছে ইয়াত। একোটা জাকত 20টাৰ পৰা 150টা 200লৈকে হাতী দেখা যাব। দূৰৰ পৰাই চাওক, সিহঁত শান্তিপ্ৰিয় প্ৰাণী। প্ৰকাণ্ড একোটা জাক লৈ পোৱালি সমন্বিতে দলৰ অধিনায়ক আগে বা পিছে কেনেদৰে গৈছে চাওক। দূৰত ক'ৰবাত অকলশৰীয়া হাতী দেখিছে নেকি? তাক বিশ্বাস নকৰিব। সি দলৰ পৰা বহিষ্কৃত। দলপতিৰ পদ লাভৰ আশাত সি দলপতিৰ লগত যুদ্ধত অৱতীৰ্ণ হৈছিল, কিন্তু হাৰি পলাবলৈ বাধ্য হৈছে। তথাপিতো সি আশা এৰা নাই। সুবিধা পালে পুনৰ দলপতিক আক্ৰমণ কৰিব। আৰু কি চাব বিচাৰে আপুনি? কলা ভালুক, অকলশৰে ঘূৰি ফুৰা মেথন, সোণালী বান্দৰ, বিবিধ ধৰণৰ বান্দৰ, চিনাকি অচিনাকি আৰু কিমান যে প্ৰাণী। গৌৰৱ পাব আপুনি। আৰু পাব বনৰ এক অন্যতম সাহসী দঁতাল গাহৰি। বাঘৰ হুংকাৰ শুনিলে পশু পক্ষী পলাই ফাট মাৰে। কিন্তু ডিঙিৰ নম ফুলাই ৰণংদেহী মনোভাৱ লৈ থিয় হৈ থাকে দঁতাল গাহৰিয়ে। বনৰ অপৰাজেয় বীৰ আমৰণ যুঁজি যাব, তথাপি পিছ নোহোকে। অৰণ্যৰ আনবিধ অসীম সাহসী সামাজিক প্ৰাণী বনৰীয়া মহজাকক নেদেখাকৈ নুঘূৰিব। অৰণ্যৰ মাজৰ বিলখনৰ পাৰলৈ গৈ খন্তেক অপেক্ষা কৰক, সিহঁতে দেখা দিবই। এই কাহিনীৰ নায়ক জুলুক দলটোৰ মাজত কিন্তু বিচাৰি নাপাব। সি দলৰ পৰা বহিষ্কৃত নহ'লেও অকলে অকলে ঘূৰি ভাল পায়। মানুহ আৰু বাঘ তাৰ প্ৰধান শত্ৰু। শত্ৰুক বিনষ্ট কৰিবলৈকে যেন তাৰ জন্ম। নানান ঘাত প্ৰতিঘাতৰ মাজেৰে সি আজি যুৱা অৱস্থাত ভৰি দিছে সি। তাৰ কাহিনী বৰ্ণনা কৰাৰ আগতে অৰণ্যৰ বিভিন্ন জাতৰ চৰাইবোৰক লগ ধৰি আহো বলক।